জামুগুৰিহাটৰ জিয়াভৰলী নদীৰ পাৰত আজি বৃহত্তৰ নদুৱাৰ অঞ্চলৰ ২০০০ৰো অধিক গোৰ্খা জনগোষ্ঠীয়ে যুৱক-যুৱতী সমবেত হৈ নদুৱাৰ গোৰ্খা যুৱক মঞ্চ নামেৰে নতুনকৈ এক সমন্বয় সম্প্ৰীতিৰ ঐক্য মঞ্চৰ জন্ম দিয়ে। বৃহত্তৰ অঞ্চলটোত সমন্বয় সম্প্ৰীতি আৰু ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত গঠন কৰা ঐক্য মঞ্চৰ জলমগ্নতে জিয়াভৰলী নদীৰ পাৰতে এক প্ৰীতিভোজৰো আয়োজন কৰা হয়। ঐক্য সমন্বয়ৰ অনুষ্ঠানটিত যুৱ সমাজকৰ্মী আদিত্য আলে সভাপতি, মনোজ চেত্ৰী, ক্ষেমৰাজ ৰায় যুটীয়া সম্পাদক, সন্দীপ নেৱাৰ, ৰচন ঠাকুৰী আৰু প্ৰকাশ শৰ্মাক উপসভাপতি আৰু লাকপাল লিৰিং লামাক সহ-সচিব হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰি নদুৱাৰ গোৰ্খা যুৱ মঞ্চৰ এখনি শক্তিশালী কমিটি গঠন কৰে। বৃহত্তৰ নদুৱাৰ অঞ্চলৰ গোৰ্খা যুৱক-যুৱতীসকলৰ উপস্থিতিত অনুষ্ঠিত সমন্বয় অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নদুৱাৰ গোৰ্খা যুৱ মঞ্চ গঠনৰ দৰে প্ৰশংসনীয় পদক্ষেপক আদৰণি জনাই নৱগঠিত কমিটিখনৰ প্ৰতি অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ছাগলী আহিব নেকি চাই ল'ব মই কোৱাৰ লগে লগে কোনোবা ছাগলী বিচাৰি নাহেতো ইয়ালে নাহিব। মই গান গাইছো, গতিকে ছাগলী বুলি কোনো ভাবিব নালাগে। মই গান গাইছো। ৰাতৰ আমি ফুল যে সজমা টিভি ফুল কালে যে মাজমা মন পুৰা হাৰা I কাঞ্চি লাই ঘুমাওনে কাঠমাণ্ডু সাহারা I কাঞ্চি লাই ঘুমাওনে কাঠমাণ্ডু সাহারা রাতরানি ফুল যে সজমা তুমি ফুল কালে যে মাজমা মন পুরা হারা মন পুরা হারা কাঞ্চি লাই ঘুমাওনে কাঠমাণ্ডু সাহারা কাঞ্চি লাই ঘুমাওনে কাঠমাণ্ডু সাহারা রাতরানি ফুল যে সাজমা টিভি ফুল গলে যে মাজমা মন পুরা হারা মন পুরা হারা কাঞ্চি লাই ঘুমাওনে কাঠমাণ্ডু সাহারা কাফলে লাই ঘুমাওনে কাঠমাণ্ডু সাহারা জয় গোর্খা জয় গোর্খা জয় অসম জয় অসম ভারত মাতা কি ভারত মাতা কি প্ৰায় ২০০০ গোৰ্খা আমাৰ যুৱক যুৱতী ইয়াত উপস্থিত হৈ পেলাই এটা বনভোজৰ মাজেৰে তেওঁলোকৰ জন্ম। যিহেতু গোৰ্খা জনগোষ্ঠীক একত্ৰিত কৰি ৰাখি আমি যাতে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সকলোৱে মিলিজুলি আস্থা বিশ্বাস সুদৃঢ় কৰি সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল কৰি আমি অসম মাতৃৰ সন্তান হিচাপে যাতে সকলোৱে একেলগে আগবাঢ়ি যাব পাৰোঁ। সকলোৰে যি চহকী কৃষ্টি সংস্কৃতি আছে, গোৰ্খা জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতি আছে, সেইখিনিও আগবঢ়াই লৈ যাব লাগিব। গোৰ্খা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব লাগিব আৰু চৰকাৰৰ লগত গঠনমূলক যিখিনি কাম কাজ সঁহাৰি জনাই আমি ন্যায্য প্ৰাপ্য আদায় কৰি যাতে এখন শক্তিশালী সমাজ, প্ৰগতিৰ সমাজ আমি গঢ়িব পাৰোঁ আৰু অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবৰ কাৰণে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে পথাৰ বজাৰ দখল কৰিবৰ কাৰণে নদুৱাৰ গোৰ্খা যুৱ মঞ্চই এক সংগঠিত ৰূপত বিপ্লৱ আৰম্ভ কৰিব। গতিকে তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা আছে। তেওঁলোকে কৰা আশাবিলাক বাস্তৱত ৰূপায়িত হওক। নিউজ ডেস্ক অসম টুডে।